আজি ভিডিঅ'টো আছিল এনেকুৱা। হেল্ল' মই জোন। ৰাতিপুৱাই শুই উঠি ৰানিং কৰিব গ'লো আৰু তাৰপিছত আহি এতিয়া চাহকাপ লৈছো, লগত মেৰিগল বিস্কুট। ৰাতিপুৱা চাহকণ নাখালে মোৰ দিনটোলে মনটো একেবাৰে বেয়া হৈ থাকে। সেইবাবে ৰাতিপুৱা লাল চাহকণ মোৰ খুবেই প্ৰিয়। আৰু এতিয়া ছাগলী পথাৰত দিবলৈ আহিলো। এয়া ছাগলী পথাৰত দি মেলি মই ঘৰৰ মানুহ ঘৰলৈ বুলি আহিলো। ফুল এপাতো ছিঙি আনিলো, এতিয়া দিবলৈহে কোনো নাই। বা আৰু যি কি নহওক, ঘৰ আহি পাইছিলোহে, এতিয়া আকৌ গৰু দিবলৈ আহিবলগীয়া হ'ল। যিহেতু সকলোৱে খেতি কৰিছে সেইকাৰণে গৰু বহুত দূৰত দিবলৈ আহিবলগীয়া হৈছে। আৰু এইখন আমাৰ গাঁৱৰ বিলখন, ইয়াত মাছ বহুত পোৱা যায়। এতিয়া আহি আছো ঘৰলৈ। মই আকৌ মুখখন কেমেৰাত এতিয়াহে চাইছো ভালদৰে। চুলিখিনি কাটি দিয়াৰ পৰা একদম বেলেগ লাগিছে। ঘৰত আহি পাই অলপ ৰ'বলৈও সময় নাই। কামে একদম মূৰৰ চুলি সমান হৈ আছে। বাকী চুলি কমকে আছে বাৰু এতিয়া। বাকী কামৰ কথা ক'বলৈ গ'লে চোতালৰ মাজত থকা পানী পাইপডাল সৌতালে নিব লাগে। আৰু এইফালে কি কাম কৰিব লাগে সকলোখিনি যোগেন ককাই কৰি আছে। মই অকল গাঁতটো খান্দিহে দিছো। গাঁতটো খান্দোতে গাৰ পৰা যিমান পানী ওলাইছে সিমান পানী পাইপডালৰ পৰা নোলায়। আৰু এইফালে কাম কৰি হ'লে মই ভাবিছিলো গাটো ধুই লওঁ, কিন্তু মায়ে ইমানকে চিঞৰিছে যে ৰুটি খাব লাগে। সেইবাবে হাতটোকে ধুই ৰুটি খাবলৈ আহিছো। ভৰিকেইটা কিন্তু লেতেৰা হৈছে দেই, ইগনৰ কৰক সেয়া। সঁচাই মাকবিলাকে যেন সন্তানৰ কথা কিমান চিন্তা কৰে। চোতালখনো অলপ চাফা কৰিলো। আজি ভিডিঅ'টো ইমানেই আছিল।